নামত যদি মানুহে স্বাস্থ্য হেৰুৱাব লগা হয়, শিক্ষাৰ নামত যদি মানুহে সম্পৰ্ক হেৰুৱাব লগা হয়, শিক্ষাৰ নামত যদি মানুহে সুখ হেৰুৱাব লগা হয়, তেতিয়াহ'লে সেই শিক্ষাটোক মই অদৰকাৰী শিক্ষা বুলি গণ্য কৰিলোঁ। মেট্ৰিকত যেন তেনে পাছ কৰিলোঁ যদিও হাই ছেকেণ্ডেৰীত ফেইল কৰিলোঁ। আমাৰ কাৰণে 6 বজাত শুই উঠি কিতাপ পঢ়িব লাগিব এইটো ইম্পৰ্টেণ্ট কথা নহয়। তাৰমানে তেওঁৰ ড্ৰিম আছে ফুটবলাৰ হোৱা, গতিকে 6 বজাত তেওঁ ফুটবল খেলক। এটা বাধ্যবাধকতা আছিলে যে স্কুল পঢ়িব লাগিব, কাৰণ আমি সেই ঠাইখিনিৰ পৰা যদি ওলাই আহিব খোজোঁ, মা দেউতাক যদি এদিন ভালকৈ ৰাখিব খোজোঁ বা নিজৰ জীৱনটো যদি ভালকৈ চাব খোজোঁ, তেতিয়াহ'লে হয়তো আমি এইখিনি কাম কৰিব লাগিব বাধ্যবাধকভাৱে। তেনেকুৱা ধৰণৰ কথা এটাহে আছিলে। আৰু সেই য'ত আছিলোঁ, আমাৰ ঘৰ য'ত, তাত এইখিনি সুবিধাবিলাকো নাছিলে। ধৰক আমি স্কুল পঢ়িবৰ কাৰণে, কলেজ পঢ়িবৰ কাৰণে 10-11 কিলোমিটাৰ খোজকাঢ়ি আহিব লাগে। নদীবিলাকত দলং চলং নাই, ৰাস্তাৰ ওপৰত নদী, খোজকাঢ়ি আহিব লাগে। পঢ়া শুনা ইমান ভাল নাছিলে, যিহেতু গুণগত শিক্ষাৰ কাৰণে যিখিনি পৰিকাঠামো থাকিব লাগে সেইখিনি নাছিলে। গতিকে মেট্ৰিকত যেন তেনে পাছ কৰিলোঁ যদিও হাই ছেকেণ্ডেৰীত ফেইল কৰিলোঁ। ফেইল কৰাৰ পাছত আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰিছোঁ, বেলেগ বেলেগ ধৰণে ঠেকাঠকলি খাই। তাৰপিছত কষ্ট যেতিয়া হয়, মানে সংগ্ৰাম যেতিয়া হয়, তেতিয়া মূল্যটো বুজা যায়। সেইকাৰণে হয়তো চাগে পিছৰ ফালে অকণমান ভাল কৰিব পাৰিছোঁ। আৰু ধৰক মৈধল কলেজত যেতিয়া মই পঢ়ি আছোঁ, পঢ়ি থাকোঁতে প্ৰায় আমাৰ 11 কিলোমিটাৰ ৰাস্তা, মই সদায় 22 কিলোমিটাৰ অহা যোৱা কৰোঁ। যাওঁ 11 কিলোমিটাৰ, আহোঁ 11 কিলোমিটাৰ, খোজকাঢ়ি অহা যোৱা কৰোঁ। তেনেকৈ ৰিজাল্টটো ভাল হৈছিলে। তাৰপিছত মই মৈধল কলেজত পঢ়োঁতে ফাৰ্ষ্ট হৈছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত। তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ গ'লোঁ। যোৱাৰ পাছত অৰ্থনৈতিকভাৱে কথাখিনি আছেই, কিন্তু মই ধৰক আপোনাক ক'বলৈও ভাল পাইছোঁ যে যেতিয়া মই ভালকৈ কাম এটা কৰোঁ, মানুহে বেলেগ বেলেগ ধৰণে সহায় কৰে। মোৰ পঢ়া জীৱনতো বেলেগ বেলেগ মানুহে 1 টকা 2 টকা দি তেনেকৈ সহায় কৰিছে, যিখিনি ঘৰৰ পৰা পৰা নাছিলে। তো ডিব্ৰুগড় বিশ্ববিদ্যালয়তো মই ভালকৈ পঢ়িলোঁ, ফাৰ্ষ্ট হ'লোঁ। BEd কৰিলোঁ, তাতো ফাৰ্ষ্ট হ'লোঁ। PhD কৰিলোঁ। তাৰপিছত ইউনিভাৰ্চিটিত চাকৰি পালোঁ। পোৱাৰ পিছতহে মই যেতিয়া ঘূৰি চাইছোঁ, তেতিয়াহে গম পাইছোঁ আচ্ছা ষ্ট্ৰাগল আছিলে। 5টা ডিগ্ৰী পাছ কৰি ল'ৰা ছোৱালী এতিয়া কি কৰিম এতিয়া, তেওঁলোক মানে উপায়হীন আৰু হতাশ, একো ধুঁৱলি কুঁৱলি দেখি ওলাই যায়। তো মই মনে ভাবোঁ যে শিক্ষা, মই এনেকুৱা এটা শিক্ষা কল্পনা কৰোঁ য'ত মানুহে ওলাই যাব সময়ত এই অৱস্থাটো নহ'ব। তাৰমানে তাৰ হাতত এটা স্কিল থাকিব, কৌশল থাকিব। তেওঁ নিজে গম পাই যাব লাগে, আচ্ছা মই কিবা এটা কৰি খাব পাৰিম, মই টকা পইচাৰ কথা জানো, কেনেকৈ জীৱন এটা চলাব লাগে মই জানো, পৰিয়াল এটা কেনেকৈ চলাব লাগে সেই কথাখিনি মই জানো, মই কৰি খাব পৰাকৈ মোৰ দক্ষতা আছে। এই কথাটো লৈ শিক্ষানুষ্ঠানৰ পৰা ওলাই যাব পাৰিব লাগে। এইটো আছিলে মোৰ দ্বিতীয় কথা। তৃতীয় কথাটো আছিলে, মই অকণমান যিহেতু চাইক'লজি বা শিক্ষাৰ লগত জড়িত হৈ আছোঁ, জড়িত হৈ থাকোঁতে মই দেখোঁ যে পঢ়াৰ নামত মানুহে যিখিনি প্ৰেছাৰ, পঢ়াৰ নামত মানুহৰ যিমানখিনি মানসিকভাৱে অশান্তি বা ইমান ছুইচাইড কৰিবলগীয়া অৱস্থা, ইমান ষ্ট্ৰেছ বুলি কওঁ আমি, এই গোটেইখিনি যদি দেখিছোঁ মই ভাবোঁ যে শিক্ষাটোৱে আমি জীৱনৰ কাৰণে সাজু কৰিবলৈ গৈছিলোঁ। একেটা শিক্ষাই যদি আমাক মৰিবলৈ বাধ্য কৰে, এইটোতো বিৰাট এটা কমেডি হৈ আছে। গতিকে মই ভাবোঁ যে শিক্ষা এনেকুৱা এটা প্ৰক্ৰিয়া হ'ব লাগে যিটোৱে মানুহক সুখী কৰিব আৰু মানুহক সুখী জীৱন এটা জীয়াবৰ কাৰণে মানুহক প্ৰস্তুত কৰিব, সমৃদ্ধ জীৱন এটা জীয়াবৰ কাৰণে, হেল্ডি লাইফ এটা জীয়াবৰ কাৰণে। শিক্ষাৰ নামত যদি মানুহে স্বাস্থ্য হেৰুৱাব লগা হয়, শিক্ষাৰ নামত যদি মানুহে সম্পৰ্ক হেৰুৱাব লগা হয়, শিক্ষাৰ নামত যদি মানুহে সুখ হেৰুৱাব লগা হয়, তেতিয়াহ'লে সেই শিক্ষাটোক মই অদৰকাৰী শিক্ষা বুলি গণ্য কৰিলোঁ। গতিকে মই এনেকুৱা এটা শিক্ষাৰ কল্পনা কৰিলোঁ য'ত আমি ল'ৰা ছোৱালীক সুখী হৈ শিকিবলৈ শিকাম আৰু তেওঁলোকক সুখী জীৱন এটা ভৱিষ্যতে জীয়াবৰ কাৰণে যিখিনি দক্ষতা লাগিব, কৌশল লাগিব, সেই কৌশলখিনি বিজ্ঞানসন্মতভাৱে শিকাবলৈ যত্ন কৰিম। গতিকে 3টা কথা। এটা হৈছে গুণগত শিক্ষা, দ্বিতীয়টো হৈছে তেওঁলোকে চলি খাব পৰাকৈ এটা অৰ্থনৈতিক লাইভলিহুড, জীৱন জীৱিকাৰ শিক্ষা, আৰু তৃতীয়টো হৈছে সুখী আৰু সমৃদ্ধ জীৱন এটাৰ কাৰণে শিক্ষা। এই 3টা বস্তু মিলাই মই এটা শিক্ষানুষ্ঠানৰ কল্পনা কৰিলোঁ আৰু সেই শিক্ষানুষ্ঠানখনেই পাতিছোঁ, যিটোক নাম দিছোঁ আমি বিদ্যা দ্য লিভিং স্কুল। আৰু গুণগত শিক্ষাটো কেনেকৈ প্ৰেছাৰ নোলোৱাকৈ, ষ্ট্ৰেছ নোহোৱাকৈ, আনন্দদায়কভাৱে, স্বতঃস্ফূৰ্তভাৱে শিকিবলৈ তেওঁলোকক সমৰ্থ কৰিব, এই 3টা কথা আছিলে। 6 বজাত শুই উঠি কিতাপ পঢ়িব লাগিব এইটো ইম্পৰ্টেণ্ট কথা নহয়। তাৰমানে তেওঁৰ ড্ৰিম আছে ফুটবলাৰ হোৱা, গতিকে 6 বজাত তেওঁ ফুটবল খেলক, 9 বজাৰ পৰা তেওঁ এইটো কৰক। আৰু তাৰ লগতে তেওঁৰ আৰু এটা কথা আছে, তেওঁ ফুটবলাৰ যদি নহয়গৈ, তেওঁ যদি ডাক্তৰ ইঞ্জিনিয়াৰ নহয়গৈ, তেওঁ কৰি খাব পাৰিব লাগিব নহয়। গতিকে তেওঁ পিছবেলা তেওঁ কিবা এটা কাম শিকক। তেওঁ হয়তো পল্ট্ৰি হ'ব পাৰে, তেওঁ হয়তো ফুড প্ৰচেছিং হ'ব পাৰে, তেওঁ হয়তো চাহপাতৰ কিবা কাম হ'ব পাৰে। তেনেকুৱা তেওঁ কাম শিকিব লাগে যিটোতে তেওঁ উপাৰ্জন কৰিব পাৰে, যিটো তেওঁ কৌশল শিকিব, যিটো তেওঁক আত্মনিৰ্ভৰশীল কৰি তুলিব। তেনেকৈ ধৰণে তেওঁলোকে বেলেগ বেলেগ কামত জড়িত হ'ব লাগে। তাৰমানে মই যে আপোনালোকক ক'লোঁ সুখী জীৱনৰ কাৰণে, জীৱন জীৱিকাৰ কাৰণে, আৰু তেওঁ এটা কেৰিয়াৰ বুলি যেতিয়া আমি কওঁ, কেৰিয়াৰটোক আমি অকল ডাক্তৰ, ইঞ্জিনিয়াৰ, টিচাৰ এইটোকে কেৰিয়াৰ বুলি ভবা নাই। আমি ভাবিছোঁ যে এণ্টাৰপ্ৰেনিউৰ এটা কেৰিয়াৰ হ'ব পাৰে, ফুটবল এটা কেৰিয়াৰ হ'ব পাৰে, গান এটা কেৰিয়াৰ হ'ব পাৰে, মিউজিক এটা কেৰিয়াৰ হ'ব পাৰে। গতিকে সেই কথাবিলাকো যাতে একেলগতে শিকি যাব পাৰে, এই গোটেইখিনিৰ কাৰণে আমাৰ ৰাতিপুৱা 5 বজাৰ পৰা ৰাতি 10-11 বজালৈকে স্কুল এনভাইৰনমেণ্ট পূৰা ভাইব্ৰেণ্ট হৈ থাকে তেওঁলোকৰ নিজৰ পচন্দৰ কামৰ যোগেদি। নাটকৰ যিবিলাক কৌশল, কলা কৌশল, নাটকৰ যিবিলাক কথা, সেইবিলাক মই ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে, তেওঁলোকৰ ব্যক্তিত্বৰ ট্ৰেইনিং দিবৰ কাৰণে,
তেওঁলোকক কোৰ্চ পাঠ্যক্ৰম পঢ়াবৰ কাৰণে বা তেওঁলোকৰ যিখিনি বেলেগ বেলেগ ধৰণৰ গুণাগুণ বৃদ্ধি কৰিব লাগে এইখিনিৰ কাৰণে কেনেকৈ কাম কৰিব লাগে তাক মই নাটকক ব্যৱহাৰ কৰিবলৈ ল'লোঁ গতিকে নাটক মোৰ কাৰণে এটা হাতিয়াৰ এতিয়া এটা হাতিয়াৰ হিচাপে ল'লোঁ সেইকাৰণে আমাৰ ল'ৰা ছোৱালী স্কুলত প্ৰায় 24 মানে 12 মাহেই নাটকৰ কিয় কাম চলিয়ে থাকে আমাৰ ডাঙৰ ডাঙৰ ফেষ্টিভেল হয় নাটকৰ মানে ইণ্টাৰ স্কুল ফেষ্টিভেল হয় ইণ্টাৰনেশ্যনেল থিয়েটাৰ আহে তালে বা আমিও নাটকৰ যোগেদি ৰেগুলাৰকৈ শিকা মেলা কৰি থাকোঁ বা আমাৰ শ্ব'বিলাকো ল'ৰা ছোৱালী গৈ বেলেগ বেলেগ জেগাত কৰেগৈ কালি পৰহি আমি কলিকতাত কৰি আহিছোঁগৈ নাটক গতিকে এই কামখিনিও হৈ থাকে নিজে ইউনিভাৰ্চিটিটো কৰি থকা হয়